আজি আমি পুনৰ আকৌ বিশ্বনাথ ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন কমিটিৰ যি প্ৰি ফাইনেল এক্সামিনেশন 2024-25 যে আছে আমি তাক আজি সলভ কৰিব বিচাৰিছো গতিকে আমি প্ৰথমৰ পৰা আলোচনা কৰি যাও এটা প্ৰথম এক নম্বৰটো হৈছে কি যে Linsus house was situated at the top of a low hill এতিয়া আমাৰ কি হ'ব at the top of a low hill এটো আমাৰ কারেক্ট হ'ব নেক্সট আহিব আমাৰ তোমাৰ when it began to rain Linsus was যেতিয়া মানে তোমাৰ বৰষুণ দিবলৈ আৰম্ভ হ'ল তেতিয়া লিনছই কি কৰি আছিল যে লিনছই তেতিয়া একটি ডিনাৰ এটো অপচন শুদ্ধ Linsus letter to God include details of his problem অৰ্থাৎ তেওঁৰ গোটেই সমস্যাবিলাক তেওঁৰ ভাগৰ লেটাৰখনত লেখা আছিল South Africa became independent in 1994 ইয়াত এই অপচনটো শুদ্ধ তাৰপিছত আমাৰ আহি গ'ল এতিয়া আমাৰ আহি গ'ল আমি পিছলৈ গৈ আছো পিছলৈ আমি এতিয়া গৈছো 5 নম্বৰৰ পৰা আমি এতিয়া আলোচনা কৰিম পুনৰ আকৌ 5 নম্বৰৰ পৰা আমি আলোচনা কৰিম my boyhood freedom was illusion ইয়াৰ illusionৰ মিনিংটো কি আন্ডাৰলাইন থকা ওয়ার্ডটোৰ মিনিংটো কি এটো হৈছে কি ইয়াৰ সি অপচনটো কাৰেক্ট হ'ব কাৰণ something which appear to be real but is not অর্থাৎ কিবা এটা আমি সঁচা যেন লাগে কিন্তু হেতু সঁচা নহয় এই অপচনটো সি অপচনটো আমাৰ এতিয়া শুদ্ধ হ'ব এতিয়া 6 নম্বৰ কোন দা কালাৰ অফ দি সাউথ আফ্ৰিকান ফ্লেগস আৰ এতিয়া সাউথ আফ্ৰিকাৰ ফ্লেগখনৰ কালাৰ গিটা কি হয় যে ইয়াৰ বি অপচনটো শুদ্ধ ৰেড ব্ল্যাক গ্ৰীন ব্লু এন্ড গোল্ড এটো শুদ্ধ হয় তাৰপিছত কি আমি 7 নম্বৰটোলৈ গলো দা কুৰ্গি ইজ ফেমাস ফৰ এভাৰগ্ৰীন ৰেইন ফৰেষ্ট স্পাইস কফি প্লান্টেশন অল অফ ইবুক অৰ্থাৎ অল অফ ইবুক আমাৰ কাৰেক্ট অপচন হ'ব এতিয়া 8 নম্বৰটোলৈ আমি গলো 8 নম্বৰটো হৈছে ইন কুকস দা সিজন অফ জয় কমেন্টস ফ্ৰম সেপ্টেম্বৰ টু মাৰ্চ গতিকে এইটা আমাৰ ইজি দিছে আমি এতিয়া পিছলৈ যাম পিছলৈ আমি এতিয়া গৈ আছো সঠিকভাৱে এতিয়া আমি গৈ আছো দা থিওৰি অফ আৰব অৰিজিন দা কুড পিপল ড সাপোর্ট দেয়ার দেশ এটো কি হ'ব এতিয়া আমাৰ দেশ বুলি শুদ্ধ হ'ব 10 নম্বৰটো হৈছে কি দা নাম্বাৰ অফ লিজেন্ড এবাউট দা ডিসকভাৰী অফ টি ইজ মেনি এটা মেনি শুদ্ধ হ'ব তাৰ পিছত এতিয়া আমি পিছলৈ যাম পিছলৈ গৈ আছো সুৱাৰলগে 11 নম্বৰলৈ গুছি গলো আমি 11 নম্বৰলৈ আহিলো 11 নম্বৰ ফাইন্ড আউট দি কারেক্ট স্টেটমেন্ট যে ইয়াতে আমাৰ কোনটো শুদ্ধ কোনকিটা শুদ্ধ স্টেটমেন্ট এইটা আমি নিৰ্ণয় কৰিব লাগে যে পাঞ্জল স্টাৰ্টেড ৰিডিং হিজ ডিটেকটিভ বুক এটো শুদ্ধ যে পাঞ্জলে তাৰ ভাগৰ ডিটেকটিভ বুকখন পঢ়িবৰ কাৰণে আৰম্ভ কৰিছিল ৰাজবীৰ এনজয় দা বিউটি অফ দি ভাষ্ট গ্ৰীনাৰী ৰাজবীৰে বহলকে থকা সেউজীয়াখিনি উপভোগ কৰা সেউজীয়াৰ সৌন্দৰ্যতা উপভোগ কৰাত ব্যস্ত আছিল গতিকে আমাৰ ইয়াতে তোমাৰ কি হ'ব যে বি এণ্ড সি এইটা অপচন শুদ্ধ তাৰ পিছলৈ গ'লো 12 নম্বৰ দা ৱৰ্ড চাই অৰিজিনেট ইন চাইনা চাইনাত চাই শব্দটো উৎপত্তি হৈছিল ভেলি ডিড নট গো আউট টু প্লে বিকজ কি কাৰণে তেওঁ মানে প্লে কৰিবলৈ যোৱা নাছিল কি কাৰণে তেওঁ খেলিবলৈ যোৱা নাছিল কাৰণ she was alone so she has no playmate of her age on the road এই কথা 14 নম্বৰটো হৈছে oh really you don't say so এই কথা কোনে কৈছিল এই কথা তোমাৰ কণ্ডাক্টৰে কৈছিল তুমি চাই লবা the tiger should be snaring around the houses of the jungle গতিকে আমাৰ 15 নম্বৰটো বি অপচনটো শুদ্ধ হ'ব গতিকে আমি এতিয়া আমি আকৌ পিছলৈ যাম তোমালোকে চাই লোৱা 15 লৈকে আমাৰ হৈ গ'ল 16টো চোৱা দিয়া ফাইন্ড আউট দা ৰং স্টেটমেন্ট কোনটো স্টেটমেন্ট আসলতে ৰং হয় আমান্ডা ইমাজিনেট টু বি এন ইমাৰেল সি আসলতে আমান্ডাই কেতিয়াও ইমাৰেল সি মানে ইমাজিন কৰা নাছিল বাকি কিটা তেওঁ অৰফান হ'ব কাৰণে ইমাজিন কৰিছিল মাৰ্মেড হ'ব কাৰণে ইমাজিন কৰিছিল
ৰেপুঞ্জল হ'বৰ কাৰণে ইমাজিন কৰিছিলে কিন্তু তেওঁ মানে নিজকে ইমাৰ্জেন্সি হ'বৰ কাৰণে ইমাজিন কৰা নাছিলে ষ্টপ ডেট ডেথ এট ওয়ান্স ইয়াৰ শব্দটো হৈছে কি ডেথ সাউকিং যে ষ্টপ ডেথ সাউকিং যেটো আমাৰ তাত মতে পাবা এই লাইনটো যে উত্তৰটো হৈছে কি আই থিংক I could not turn and live with animal এই কথাষাৰ কৈছে কোনে এই কথাষাৰ কৈছে তোমালোকৰ এই কথাষাৰ কৈছে তোমাৰ ওয়াইল্ড হোৱাইটমেনে কৈছে এই কথাষাৰ ওয়াইল্ড হোৱাইটমেনে কৈছে তোমালোকে চাবা ওয়াইল্ড হোৱাইটমেনে কৈছে এতিয়া 19 টো কৈছে in the point animal taken means আমি যোৱা পেপাৰখন আমি স্পেচিয়েলিষ্ট পাইছিলো কিন্তু টেকনৰ মিনিংটো প্ৰকৃততে এই সিম্বল হয় গতিকে তাৰ সিম্বল নথকাৰ কাৰণে আমাৰ স্পেচিয়েলিষ্ট আহি গৈছিলে 22 is after loading the ball realized his disappointed এটো আমাৰ শুদ্ধ হয় গতিকে আমি আকৌ এতিয়া পুনৰ পিছলে যাম আমি পুনৰ পিছলে গৈ আছো 21 লৈ গুছি গলো 21 the meaning of a beam is এতিয়া এই beam অৰ্থটো হৈছে a ten cent point গতিকে হেতু epistemology of loss এতিয়া এই epistemology of loss ৰ meaning টু কি তাৰ meaning টু হৈছে knowledge 23 টো আমি কৈছো who faced the pirate bravely সাহসৰে পাইলটৰ মুখামুখি কোন হৈছিল যে সাহসৰে পাইলটৰ মুখামুখি হৈছিল কাষ্টাৰে ব্লিংকেও নোৱাৰিলে মাষ্টাৰেও নোৱাৰিলে বিলিংগাই নোৱাৰিলে কিন্তু কাষ্টাৰহে সাহসৰে মুখামুখি হৈছিল ফলাৰ was a writer তুমি জানা হেতু the person who knocked at the Azabel door was a waiter অৰ্থাৎ এজন ওয়েটাৰেহে আহি পেলে আজাবেলৰ তোমাৰ দুৱাৰত কুকুৰ মাৰিছিল নেক্সট আমাৰ হেতু the lady is late in late was a burglar এজন burglar আছিল what suggests that Giffin was a homeless owner কি কাৰণ তেওঁ homeless owner আছিল কাৰণ he has no money he has no cloth he is invisible means all of above হৈছে ইয়াৰ তোমাৰ প্ৰকৃত কি হয় যে ইয়াৰ প্ৰকৃত এনসাৰ where did Giffin find comfort Giffin এতিয়া কমফৰ্ট ফুড পাইছিলে Giffin কমফৰ্ট পাইছিলে in a big London store তোমরা খেলিমেল লাগিব in a theater store তুমি ভাবিবা আসলে হেতু নহয় তাত তোমাৰ এই মুখখনৰ ওপৰত যিখিনি মানে এই এমপি স্পেচটো খালি কৰিবহে কাৰণে তালে গৈছিলে এনে কমফৰ্ট পাইছিলে কোন বিগ লণ্ডন ষ্ট'ৰ ঠিক আছে আমি আকৌ এটা পিছলে যাম আমি আকৌ এটা পিছলে গৈছো 29 লৈ গৈছো খুব তাৎক্ষণিকভাৱে সোনকালে আমি সলভ কৰিব বিচাৰিছো কাৰণ দীঘলীয়া হলে ভিডিও তোমালোকে অশান্তি হ'ব পৰা এতিয়া হৈছে কি the head driver there's the junior assistant clerk head driver টোৱে junior assistant clerk টো কি কৰিছিলে বিফল কৰিছিলে চোৱা বিফেন নহয় আসলে বিফল কৰিছিলে বিফেনৰ যোগেদি বিফল কৰিছিলে গতিকে এপ্ৰপ্ৰিয়েটটো হ'ব বিফল অৰ্থাৎ মূৰ্খামি বনাইছিলে though serious there is a little hope uncountable now hope to uncountable now মানে অকনমান আশা আছে এই লিটিলটোৱে তোমাৰ অকনমান বুজায় গতিকে আমাৰ এই লিটিলটো অপচনটো কাৰেক্ট হ'ব my friend came in the morning of my birthday গতিকে এতিয়া মৰ্নিং ইভিনিং এইবিলাকৰ আগত ইন লাগে তোমালোকক নোটত কোৱা আছে she talked as though she অৰ্থাৎ as if third person as though third person থাকিলে ভাবটো টু হয় সেই ফালৰ পৰা আমাৰ নিউটো শুদ্ধ পুলিচ arrested him red handed পুলিচে তাক red handed অৰ্থাৎ তোমাৰ এৰে লুটুৰি হাতখনত তেওঁ এৰেষ্ট কৰিছিলে গতিকে তাৰ এতিয়া উত্তৰটো হ'ব যে he was অৰ্থাৎ ভাবটো টু থাকিলে was ৰ ভাবটি হয় বাইরে কোশ্চেন সাবজেক্ট ইয়াত নাই দিয়া গতিকে সেইখনৰ পৰা এইটোৱে আসলে তোমাৰ কাৰেক্ট আনসাৰ কি কাৰণে কাৰেক্ট আনসাৰ আমাৰ তোমাক মই বুজাইছিলো ভাবটো যদি টু থাকে তেতিয়া হলে আমি was were
was were verb 3 কৰিব লাগে সেইকাৰণে আমি arrested verb টো থকা কাৰণে আমি was were verb 3 এইটো শুদ্ধ বুলি আমি ক'ব পাৰো এতিয়া আমি পিছলে গৈ আছো পিছলে গৈছো 34 লৈ আমি গুছি গলো he said to me can you help me ইয়াৰ যদি আমি কারেক্ট ইনডাইরেক্ট নেগেশন তো চাবলৈ যাও তেতিয়া হলে আমাৰ ইয়াতে আমাৰ এইটো অপচন শুদ্ধ হ'ব কি কাৰণে হ'ব যে এটো কোৱেশ্চন মাৰ্ক আছে সেডৰ ঠাইত আক্স বহিব অক্সিলাৰি আৰ্ম হলে কমা চিনৰ ঠাইত কি বহিব মি আৰু ইউ হলে আই হ'ব এন টু কুড হ'ব গতিকে ইফালে মি টু সাবজেক্ট ৰিলেটেড প্ৰনাউন সেই কাৰণে হার হ'ল গতিকে সেইটো শুদ্ধ she is very smart very to এতে এডভার্ব হ'ব গতিকে স্মার্ট টু আমাৰ এডজেক্টিভ is to verb গতিকে প্ৰিপজিশন নাই গতিকে এডভার্ব হ'ব very to 36 to হৈছে choose the correct statement এতিয়া আমি কারেক্ট স্টেটমেন্ট টো আমি চুজ কৰিব লাগে পছন্দ কৰিব লাগে সোৱা তোমালোকে যে if I were you I would not do that অৰ্থাৎ ইফেৰে আৰম্ভ হোৱা বাক্য ব্ৰেকেটত যদি বি ভাৰ্ব থাকে তেতিয়া ওৱেৰ হয় কিন্তু পিছৰ ফালে আকৌ কি হ'ব উড ভাৰ্ব ওৱান হ'ব মানে এনেকুৱা হ'ব ই থাকি ভাৰ্বটো টু হলে এইফালে উড ভাৰ্ব ওৱান হয় গতিকে সেইফালৰ পৰা চাবলৈ গ'লে এইটো শুদ্ধ এই ডিটো শুদ্ধ এতিয়া চুজ দি কাৰেক্ট ফৰ্ম অফ ভাৰ্ব টু ফিল ইন দি ব্লেংক অৰ্থাৎ খালী ঠাইত fill up কৰা কারেক্ট তোমাৰ কি হ'ব অবজেক্ট ভাৰ্বটো চাব লাগে এটা has been living to শুদ্ধ হ'ব কাৰণ since for plus time থাকিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হয় এটা 38 choose the correct alternative the meeting came of very lately নহয় কাৰণ very টো যিহেতু এডভাৰ্ব আৰু এই lately এডভাৰ্ব হিচাপে নবহিব সেইকাৰণে late টো বহিব find the absolute reason for employee he does not read newspaper because he is illiterate কাৰণ তেওঁ পঢ়িবকে নোৱাৰে সেইটো অপচনে শুদ্ধ হ'ব গতিকে আমি এতিয়া পিছলে আমি এতিয়া গৈ আছো তোমালোকে চোৱা যে ইয়াতে আমি এইখিনি পঢ়িব লাগিব এইখিনি পঢ়িবলৈ আমি ইয়াৰ অপচন আমি চুজ কৰিব লাগিব এতিয়া মই তোমালোকক কৈছো আমি এখন যদি পঢ়ো তেতিয়া হলে দা কন্ডাক্টৰ কল হেৰি মাডাম because she behaved like a mature girl এইটো হ'ব জলি means to কি জলি means অৰ্থটো হৈছে জলি মানে ফূৰ্তি কৰা cheerful আকৌ আমি এইখন যদি পঢ়ো যে এইখন যদি পঢ়িলে তেতিয়া হলে আমি boldৰ মিনিংটো কি পাম boldৰ মিনিংটো fearless হয় বিহীন দেই গতিকে এতিয়া আমি নেক্সট পিছলে গুছি গৈছো পিছলে যাম এতিয়া বেছি নাই গতিকে আমি পিছলে গৈ আছো 43 যদি আমি গুছি যাও তেতিয়া আমি চাম the wolf had a great pain in his thought মানে wolfৱে কি কৰিলে wolfৱে মানে মাংস খালে ডিগিত তাৰ কি লাগিলে বনডা লাগি গল বন means হাড় লাগি গল the wolf asked the cat to help him because she was a bird with a long beak অৰ্থাৎ তাৰ ডিঙিত থকা হাড়ডাল উলিয়াবৰ কাৰণে কেনটো বগলীটো বেছি সহায়ক হ'ব কাৰণ বগলীটোৰ ডিঙিত ঠোঁটটো দীঘল বিগ বাট ঠোঁট এতিয়া 45 ৰ বেছি আমি লাষ্ট ফালে বেছি আহিব আজি আমি the can agree to it here it means মানে কেনটো বগলীটো হেতু কৰিবৰ কাৰণে মানতে হ'ল এটা ইট টু কি যে helping the wolf and sorry এইটো অপচন শুদ্ধ হ'ব taking out the bone অৰ্থাৎ কি যে বনটো মানে এই যে হাড়ডাল সোমাই আছিলে সেইটো উলিওৱাটো তেওঁ সহায় কৰিম বুলি ক'লে গতিকে আজিলৈ আমি ইমানতে সমাপ্ত কৰিছো যে ছাত্ৰ ছাত্ৰীসকল যোৱা যি আমি এটা ভিডিঅ' দিছিলো তাত তোমালোকৰ পৰা ভাল সহায় পাইছো এতিয়াও মই আশা কৰিছো তোমালোকে এইটো চাই কিছু উপকৃত হ'বা আৰু মই তোমালোকক পুনৰ অনুৰোধ কৰিছো যে এই যিখিনি তুমি তোমালোকক মই সমাধান কৰি দেখুৱালো তোমালোকৰ লগৰ যি সকল সহপাঠী আছে তেওঁলোককো দি দিবা হয়তো চাগে দুই একে ইয়াৰ পৰা কিবা উপকৃত হ'ব গতিকে আজিলৈ মই ইমানতে সমাপ্ত